নমস্কাৰ বন্ধু বান্ধৱীসকল ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ড চমুকৈ আৰআৰবিৰ ফালৰ পৰা কিছুমান নটিফিকেশ্যন ইয়াতে আপোনালোকৰ ভেকেঞ্চি আহিছে আৰু ইয়াৰে লাষ্ট ডেট হৈছে এপ্লাই 11/5/2025 আৰু ইয়াৰে টোটেল ভেকেঞ্চিৰ সংখ্যা হৈছে 9970টা আৰু এই ভেকেঞ্চি কেইটা হৈছে এছিষ্টেণ্ট লোকো পাইলট ALP ভেকেঞ্চি আৰু ইয়াৰ এপ্লিকেশ্যন আপোনালোকে এপ্লাই কৰিব লাগিব অনলাইন মোডত আৰু এইটো এটা যেহেতু চেন্ট্ৰেল গভৰ্ণমেণ্ট জব হয় গতিকে আপোনালোকৰ অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটসকলে এই পদসমূহত এপ্লাই কৰিব পাৰে আৰু এই পদসমূহৰ আপোনালোকে ইয়াতে চাওক আপোনালোকৰ আৰআৰবি জোন অনুসৰি এই পদসমূহ আপোনালোকৰ কোড কিমান পদ আছে ভাগ কৰি দিয়া হৈছে ইয়াতে আহমেদাবাদত আপোনালোকৰ টোটেল পদৰ সংখ্যা হৈছে 497 ঠিক তেনে ধৰণে আমাৰ গুৱাহাটী NFR ৰ টোটেল পদ আছে ইয়াতে 30টা গতিকে যি সকল আপোনালোক এলিজিবল আপোনালোকে এই পদসমূহত এপ্লাই কৰি ল'ব পাৰে আৰু এইসমূহ আপোনালোকে ভালকৈ গৈ চেক আউট কৰি ল'ব নেক্সট ইয়াতে আপোনালোকে চাওক এই পদসমূহৰ বাবে আপোনালোকৰ বয়সৰ সময়সীমা বিচাৰিছে 18 বছৰৰ পৰা 30 বছৰলৈকে জেনেৰেল কেণ্ডিডেটসকলৰ বয়স হ'ব লাগিব আৰু ইয়াতে এই ৰিলেক্সেশ্যন আছে ST আৰু SC ৰ কাৰণে 5 বছৰকৈ এই ৰিলেক্সেশ্যন ৰাখিছে আৰু OBC কেণ্ডিডেটসকলৰ ইয়াতে 3 বছৰ এই ৰিলেক্সেশ্যন ৰখা হৈছে নেক্সট ইয়াতে চাওক আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে মেট্ৰিকুলেশ্যন আৰু লগতে SSLC প্লাছ ITI ৰিকগনাইজ ইনষ্টিটিউট NCVT বা SCVT ৰ পৰা আপোনালোকে কৰা হ'ব লাগিব ইয়াতে কি বিভাগত আপোনালোকে ITI কৰা হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াতে উল্লেখ কৰি দিছে আৰু এই পদসমূহত এপ্লাই কৰিবৰ বাবে আপোনালোকৰ জেনেৰেল কেণ্ডিডেটসকলে 500 টকাকৈ এপ্লিকেশ্যন ফিজ দিব লাগিব আৰু লগতে OBC যিসকল কেণ্ডিডেট তেওঁলোকেও ইয়াতে 500 টকাকৈ এপ্লিকেশ্যন ফিজ দিব লাগিব আৰু আনহাতে অন্যান্য EWS কেণ্ডিডেট ST কেণ্ডিডেট SC কেণ্ডিডেট আৰু ফিমেল কেণ্ডিডেটসকলে ইয়াতে 250 টকাকৈ এপ্লিকেশ্যন ফিজ দিলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু পেমেণ্টসমূহ আপোনালোকে কেনে ধৰণে কৰিব পেমেণ্টসমূহ আপোনালোকে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং আৰু UPI যোগেদি আপোনালোকে পেমেণ্টসমূহ কৰিব পাৰিব আৰু ইয়াতে যদি আমি চাবলৈ যাওঁ ইম্পৰ্টেণ্ট ডেট কেইটা ইয়াতে আপোনালোকে চাওক ইয়াতে এপ্লাই ষ্টাৰ্টিং ডেট হৈ গৈছে আপোনালোকৰ 12/4/2025 অৰ্থাৎ আজিৰ পৰা আপোনালোকৰ এপ্লাই চলি গৈছে আৰু ইয়াতে ক্লোজিং ডেট হৈছে 11/5/2025 12/4/2025 ৰ পৰা 11/5/2025 লৈকে আপোনালোকৰ এপ্লাই হ'ব আৰু ফিজসমূহ পেমেণ্ট আপোনালোকে 13/5/2025 লৈকে কৰিব পাৰিব আৰু যিসকল বন্ধু বান্ধৱীয়ে এই পদসমূহত এপ্লাই কৰিবৰ বাবে এলিজিবল আপোনালোকে এপ্লাই কৰি লওক আৰু নিজৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰক যাতে তেওঁলোকেও ইয়াৰ বিষয়ে জানিব পাৰে গতিকে যদি এই চেনেলটো ভাল লাগিলে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে আপোনালোকে খুব অতি সহজে আপোনালোকে চাকৰিৰ বিষয়ে বা জব ৰিলেটেড টপিকসমূহৰ আপডেট পাই থাকে ধন্যবাদ